এয়া ডাঙৰকৈ খাল ইফালেদি এখন বাইকো যাব নোৱাৰে না বাবা না একদম পুৰা ভটকে গৈছে হেৰি পথাৰত ঠাই আহি পালো মই আগাড়ী বছলা আৰিয়ান তহঁতে পিছফালে বহি ঘুমা না কিবা কৰাত কৰিছা হাই ভাই গুড মৰ্নিং এতিয়া ভাই হ'ল পাইলট भाई को नाम भन्नुहोस् सूर्य ओके हामी जाने अब हैन ठीक छ ल भाइ फेरि भेटौँला ओके এইবেলি আমি তেনেকৈ ফুৰিম বুলি অহা নাছিলোঁ তথাপিও একবেলি দুই চিকাৰ খোৱা অভ্যাসটো মোৰ আছেই ভাবিছিলোঁ যদি আৰ্যনৰ চকু চিকিৎসাৰ কাৰণে কিছু সময় লাগে যে সেই হিচাপে আমি চাইডৰ ভাঞ্চাৰ কাটিছিলোঁ কিন্তু অহাকালি আমি ভাঞ্চাৰ আছে আৰু ভাঞ্চাৰ নিশা 12টা বজালৈকে কিন্তু নেপালৰ 10টাৰ পিছত বন্ধ হৈয়ে যায় তাৰপিছত ওলাব নিদিয়ে গতিকে 12টালৈকে দিয়াৰ মানেটো ঠিক মই নুবুজিলোঁ কাৰণ আমি যদি এক্সপানশ্যনো কৰোঁ 12টাততো অফিচ খোলা নাথাকে সেইখিনি মই বুজি নাপালোঁ আৰু ভাই সুধিলোঁ ভাইয়ে সেইখিনি নাজানে এতিয়া আগপুখুৰীলৈকে আগুৱাই গৈ আছোঁ আমাৰতো জানেই মেইন উদ্দেশ্য আছিল অইন গাঁৱৰ সুন্দৰ সুন্দৰ দৃশ্যৰাজিবোৰ উপভোগ কৰি কৰি ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈ আছোঁ ভাই হেনো আমাৰ ইণ্ডিয়াৰ কেৱল কালিম্পঙত গৈছিলে হেনো তিষ্টা নদী চাই খুব ভাল লাগিছে বুলি ক'লে ভাইয়ে গাড়ীটো খুব সুন্দৰ সুন্দৰ ষ্টিকাৰে সজাইছে কেৱল চৰাই 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 চিৰিয়া राम्रो लाग्छ হা सूर्या को लेखेको तिम्रो चोइस हो सूर्या ओ भाइको नाम सूर्या हो ड्राइभिङ तिमी कति सालबाट गरिरहेछौ 22 साल भयो न तिम्रो उमेर 22 बाट 2022 बाट भाइ ड्राइभिङत আছে পিপলৰে বজাৰ ইয়াত যতেও দেখা পাব আপুনি হোটেল পাঠিভৰা এণ্ড লজ পাঠিভৰাৰ বিষয়ে পিছত মই বিতংকে আপোনাক কওঁ আমি এতিয়া অয়তি ৰুট লৈছো সন্দাকপুৰ যোৱা ৰাস্তা সূৰ্য ভাই ক'লো যে নেপালত প্ৰায়ভাগে 12 পাছ কৰাৰ লগে লগে বিদেশলৈ ঢাপলি মেলে তোমাৰ তেনেকুৱা ইচ্ছা আছে নাই বুলি কওঁতে সি ক'লে অলপ টকা পইচা কমাই লওঁ যে টকা পইচা নিশ্চয় মই বিদেশলৈ যাম ইয়াৰে নেপালৰ হাৱা বতাহ পানীটো খুবেই ভাল প্ৰাকৃতিক দৃশ্য চাবলগীয়া কিন্তু ইয়াৰে জীৱনশৈলী অতিকৈ কষ্টকৰ কেৱল পাহাৰ 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 গতিকে ইয়াৰে জীৱন ধাৰণ পদ্ধতি আমাৰ ভাৰতবৰ্ষৰ সৈতে নিমিলে কাৰণ পাহাৰীয়া ঠাইত জীৱন অলপ কষ্ট হয় আমাৰ ভাৰতবৰ্ষৰ ধৰকচোন জীৱনশৈলী দাৰ্জিলিং ছিকিমত আকৌ কষ্টকৰ নহয় যিমানখিনি নেপালত হয় সেয়ে ইয়াৰ মানুহবিলাক বেছি টকা উপাৰ্জন কৰাৰ কাৰণে বিদেশলৈ ঢাপলি মেলে सेकेंड हैंड 2017 सनर मडेल और এইখন পৰিছে নেপালী 27 লাখ টাকা চাকচোন যাওক আমাৰ ভাৰতত এখন 2 লাখ টাকাতে পোৱা যাব নেপালৰ সঁচাকৈ গাড়ী কিনোতে আপোনালোকৰ মাধমাৰ বুলি যে কয় ন ইমান টেক্স লগাই দিয়ে ইয়াত কৰ্ম সংস্থাপন নাই কোনোবাই যদি কৰিও খাইছে একমাত্ৰ সাধাৰণ হ'ল গাড়ীৰে তেওঁলোকে ইফালৰ পৰা সিফাল যাব পাৰে বা ইয়াৰ মানুহবিলাক অনা নিয়া কৰিব পাৰে বস্তু গাড়ীবোৰ অনা নিয়া কৰিব পাৰে দুপইচা এটা অৰ্জন কৰে কিন্তু ইয়াত ইমান টেক্স নহয় এইখন গাড়ী গোটেই বছৰটোৰ ভিতৰত ৰোড টেক্সে লাখৰ ওপৰত দিব লাগে লাখতকৈ বেছি দিব লাগে বুলি মই শুনিছোঁ সেয়া ভাইয়ে কৈছে মই গাড়ী কিনা নাই লাগে মই গাড়ীয়ে চলাম সেয়াই মোৰ কাৰণে ভাল আৰু ইয়াৰ চাহ খালোঁ ৰাতিপুৱা ভাগতো খুবেই সুন্দৰ হয় এটা চেণ্ট পোৱা যায় অকণমান দাৰ্জিলিং চাহপাতৰ লগত মিল আছে সন্দকপুৰ ইয়াৰ পৰা 28 কিলোমিটাৰ দেউৰালি মাইপুখুৰী এতিয়াও 3 কিলোমিটাৰ আছে এইটোৱেই ৰুট যায় সন্দকপুৰ এয়া চাওক ৰাস্তাৰ অৱস্থা সেয়ে মোৰ নিজৰ গাড়ীখন অনা নাই মৰম লাগে কাৰণ চাহ পাথৰবোৰ ইমান ধাৰ পাথৰ আছে ক'ৰবাত যদি টায়াৰ কাটি দিয়ে পাংচাৰ যদি হৈ যায় আৰু এইবেলি মই এটা ভুল কৰিছোঁ কি মোৰ যিখন মোবিলিও গাড়ী জেকডাল নাই সেইখন মই বেছিকৈ চলাওঁ XUV-খনৰ জেকটো মই তাতে থৈ দিছিলোঁ গতিকে এতিয়া আনিবলৈ পাহৰি গ'লোঁ এই ইয়ালৈকেতো মই গাড়ীখন চলাই আহিব পাৰিলোঁ কিন্তু ৰাস্তা ঘাট যিহেতু বেয়া ক'ৰবাত যদি পাংচাৰ হৈ যায় তেতিয়াহ'লে জেকৰ প্ৰয়োজন হ'ব গতিকে বিপদত পৰাৰ সলনি মই এইখন হায়াৰ কৰিলোঁ বাপৰে কি বেয়া বেয়া পেচ গাড়ী ননাটো ভালেই হৈছে না নিলে চাবি চিনাৰী চাব নে ৰাস্তা চাব এটা চালে এটা মিছ কৰা হয় ৰাস্তা ঘাটৰ এক্সপানশ্যন চলি আছে এটা সময় নিশ্চয় ভাল হ'ব বা যাব পাৰিব জানো
সম্পূৰ্ণ ভাঙিছে ৰাস্তা চাওক উপায় নাই একদম চাওক ভয়ংকৰ ভাগে ভাঙিছে উপায় নাই গাড়ী বেক কৰিব লগাইছে চাওক মই নিজে গাড়ীখন অনা কিমান ভাল কাম কৰিছোঁ ৰাস্তাটো সম্পূৰ্ণভাৱে বিধ্বস্ত এয়া ডাঙৰকৈ খাল ইফালেদি এখন বাইকো যাব নোৱাৰে মাই গড ৰাস্তা ভাঙি এয়া নৈ বৈ গৈছে না না এইখিনিলৈকে আহিলে যাব পাৰিলেহেঁতেন তথাপিও না বাবা না একদম পুৰা ভটকে গৈছে অৱস্থাই নাই আমি এতিয়া উভতি আহিলোঁ এতিয়া অইনটি ৰুট আছে হেনো এইফালে এটা বাট আছিল আমাৰ পাইলট ভাইও অইনটি रास्ता छ हामी पुग्छ त माइपुग्ने हेर्न पाउँछ त हजुर पुग्नुहुन्छ पारीका पुग्नुहुन्छ हैन त्यहाँदेखि पारीबाट त्यता आइहाल्छ नि गाडी सयजन बाहिर उठाइलिन्छ त्यो रास्ताले देखाइदिबो हेर्नु रास्ताघाट बारिखार खसाके बेया হয় আৰু बारिखार नहाय ভাল धेरै पहिरो जान्छ नि दिदी यहाँ हजुर अहिले त्यो नयाँ बाटो भन्दैछ कि त्यही भएर चाहिँ त्यस्तो भएको हो ओ तपाई के जागिर गर्नुहुन्छ हजुर म सस्तो चौकी माइपोखरीमा माइपोखरी हजुर माइपोखरी छोराको दोकान पनि छ कि क्यान्टिन यो बाटो दारी भन्ज्याङ जिरे देउराली सडक सन्दकपुर गाउँपालिका বাইদেউ কৈছে বাইদেউ ল'ৰা এটা তাতে হেনো কেণ্টিন খুলিছে চাহ পানী দুপৰীয়া আহাৰ তাতে গ্ৰহণ কৰিব পাৰোঁ বুলি কৈ আছে আগত শিৱক দৰ্শন কৰোঁ यहाँ बाइक चलाने पुरा हुन्छ नि इन्डियाको राइडर हो यही बाटो जान्छ होइन हजुर पशुपति भने चाहिँ कहाँ चाहिँ म हजुर এতিয়া আমি ক্ৰমান্বয়ে তললৈ নামি আহি আছো দুখন গাড়ী একেলগে পাছ নহয় আমি অকমান পিছুৱাই দিলো यहाँ बजार चाहिँ इलामबाटै लान्छ सबै बजार हो हजुर इलाम उनी सन्दकपुरको मान्छेले बजार गर्ने ठाउँ इलाम हो हजुर इलाम नि तपाईँ पुग्नु भएको छ सन्दकपुर हजुर यता चढ्ने न यता चढ्ने अब हामी चाहिँ हजुर कता चढ्ने माइपोखरी जाने सडक लेखेको छ यो पनि सन्दकपुर लोकসকলে ইলামতে বজাৰ সমাৰবোৰ কৰি উভতি যায় এতিয়ালৈকে আমি মাইপুখুৰী দৰ্শন কৰিও উভতি আহিব পাৰিলোহেঁতেন গতিকে এতিয়া লং ৰুট ল'ব লগা হৈছে এই ৰাস্তাটোৰ অৱস্থাও তেনেই তথাপিও বাইদেউৰ জন্ম ইয়াতে হয় বাইদেউ সুধি পুছি গোটেইখিনি ডাটা আমি কালেকশ্যন কৰি ল'লোঁ এই যে কাষৰ পাহাৰবোৰ দেখিছেনে সন্দকপুৰৰ পৰা তললৈকে তাতেনো পুৰা বৰফ পৰে কিন্তু ইলামত নপৰে চাওক গাড়ীবোৰ কেনেকৈ স্কিপ কৰিছে सिक्किमको सीमा नै पर्छ सर ए सिक्किम दार्जिलिङ गोटेইবোৰ सीमा परे हेर्नु याते हामी माइपुखुरीत गई পেলাই বিতংভাৱে দেখাবলৈ যত্ন কৰিম সন্মুখত এটা ৰজা গাড়ী গৈ আছে চাওক লেণ্ড ৰভাৰ স্কুলীয়া ছাত্ৰসকলৰ কাৰণে এটা ভেন হিচাপে ব্যৱহাৰ কৰি আছে বাইদেউগৰাকীয়ে কৈ আছে আমি হেনো লাকি না খুব ভাল বতৰ আহিছোঁ ফৰকাল যোৱাকালিৰ পৰা বৰষুণ দিয়া কাৰণে ৰাস্তা ঘাটবোৰ কিবা এটা পিছল হোৱা নাই সন্দকপুৰ যাব নোৱাৰিলেও দেখা পাম বিদ্যাৰ্থীসকলক বাটৰ পৰা এটা এটাকৈ কালেকশ্যন কৰি লৈ গৈ আছে एकाडेमी बोर्डिङ स्कुल छ एकाडेमी बोर्डिङ स्कुल अनि तल गाउँदेखि चाहिँ यत्रो बच्चाहरू बटुल्दै यसरी गाडीले हिँड्छ भरे पुराउँदै जान्छ सके पाहाडৰ জীৱन কিন্তু মানিব লাগিব খুবেই কষ্টকৰ বাইদেউ ইয়াতে নামি পৰিব আৰু এয়া হেনো বাইদেউৰ ল'ৰাৰ দোকান সঁচাকৈ
সৰুকে হ'লেও সুন্দৰ কিচ্ছা চন্দৰপুৰ গাঁওপালিকা OMG চলো ভাল ৰাস্তা পালে ভাইয়ে গাড়ী খুবকে চুটাই পাহাৰত গাড়ী চলাবলৈ হ'লে অনুভৱী হ'বই লাগিব এইখিনি জাগাটো জাকজমক ন OMG বহুখিনি আমি ঘূৰিলোঁ উপায় নাই তথাপিও লক্ষ্যস্থলী পাবলৈ আৰু বেছি পৰ নালাগিব ইয়াত দু কাষৰ ভেজিটেশ্যনবোৰ চাওকচোন সেউজীয়া এই গোটেইবোৰ পাইন গছ এইটো এয়া ৰেড'ডেণ্ড্ৰন গছ বহাগৰ সময়ত ইয়াত লালি গুৰাছ অৰ্থাৎ ৰেড'ডেণ্ড্ৰনবোৰ ফুলে আৰু গোটেই পাহাৰ ৰঙা ৰঙেৰে জাতিষ্কাৰ হৈ থাকে মই বহুত ভিডিঅ' চাইছোঁ চাওক গাঁৱৰ দোকান পোহাৰবোৰ ইমান প্ৰতিটো ইঞ্চি এওঁলোকে এৰি দিয়া নাই কোনো ধৰণৰ কেমিকেল ইউজ নকৰে যোৱাকালি আমি ইয়াৰে লোকেল গাজৰ টমাটো তিয়ঁহ খালোঁ খুবেই ভাল লাগিল জিলিপকৰ মাত্ৰ অকণমান বেলেগ নেপালী জিলিপক যে ভাষা অকণমান বেলেগ হ'বই ৰঙা ৰঙৰ ঘৰবোৰে ঠাইখনৰ সৌন্দৰ্য বৰ্ধন কৰিছে চাহ ফাইনেলি পাই গ'লোঁ এয়া মাই পুখুৰী ৰামচাৰ ক্ষেত্ৰ অকণমান প্ৰসাদ লৈ লওঁ जलाउँदा हुन्छ भाकल छ भने चाहिँ बाँकी नत्र त पाउँछ त पाउँछ बाती बनाइदिनु यस्तो होइन त यो भन्दा होइन तपरीमा बाती लाने আজি হ'ল বৃহস্পতিবাৰ গুৰুবাৰ তাতে শিৱৰ থান হেনো গতিকে আমি মুড়িটো এৰি থৈ আহিলোঁ তাতে চলি আছে শাওণ মাহ গতিকে শিৱ দৰ্শন কৰিম বাপৰে বাপ জিলিপকৰ আৱাজ এতিয়া সোমাই আহিছোঁ সি মানে মাতবোৰ ডাঙৰ ডাঙৰ হৈ আহি আছে কাৰণত আহে মহে সুৰি আছে মাই পুখুৰী মাই মানে হ'ল মা আৰু পুখুৰী মানে হ'ল পুখুৰী আৰু এই পুখুৰীৰ কেউ দিশে এই ধৰণৰ শিল পৰা এটা বাট আছে এটা চাৰ্কিট যদি আপুনি সম্পূৰ্ণ কৰে মনোবাঞ্ছা পূৰ্ণ হয় এয়াই মাই পুখুৰী মন্দিৰ কিন্তু মন্দিৰত যোৱা বাটটো তেনেই পিছল কিন্তু বি কেয়াৰফুল ভিউ পইণ্ট পুখুৰীত নামা ৰাস্তা আমি অলপ বেছি আহিলোঁ নেকি কি পাত পালি আৰিয়ান চা মেপল জাতীয় হয় ইয়াৰে মেপল আমি ক'ত আহিলোঁ গাঁৱত আহি পালোঁ দেখোন আমি পুখুৰী কণা আহি এটা গাঁও পাই গ'লোঁ এতিয়া উভতিব লাগিব মই অকণমান কাৰোবাক লগ পালে সুধিম দেই ৰহ ইমান যাব নোৱাৰি ইমান দূৰ নহয় আমি সেইখিনি যে যিখিনিৰ পৰা ঘূৰিল যে সেই মানুহখিনি লগ পাইছোঁ তাৰ পৰা আকৌ ঘূৰিব লাগিছিল লৈছে তই চা মাই গড ইয়াৰ পৰা মাই পুখুৰীৰ অৱলোকন খুব সুন্দৰভাৱে হয় এতিয়া আমি প্ৰথমতে মাছৰ খাদ্য পৰিৱেশন কৰিম তো ফাইনেলি আমি এয়া মাই পুখুৰীৰ সুন্দৰ দৃশ্য আজি উপভোগ কৰি আছোঁ মাছৰ অকণমান খাদ্য পৰিৱেশন কৰোঁ কিবা এটা বান্ধি আজা আৰিয়ান তই ক'ৰ পৰা মাছক খাদ্য দিবি অকণমান দে চলিব দেও ভগৱান হেৰি পথাৰত খাই আহি পালোঁ এটা ফটো মাৰি দিছে আৰু নীলিয়া চাবি পিছল আছে আৰি পিছল এটা ফটো থৈ দিছে চাবি পিছল আছে
আরে আরে পিছল 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 ইয়াত চবে ধূপ জ্বলোৱাত লাগি গৈছে এক গাম্ভীৰ্যপূৰ্ণ স্থল यस्तो राइट गर्नु हजुर यस्तो राइट गर्नु হল মাই পুখুৰী ইয়াত কিছুমান ডেকৰেশ্যন আপোনালোক দেখুৱাইছে চাওকচোন কি সুন্দৰকৈ জ্বলি আছে এইবোৰ লেম্প ইয়ো লেম্প কেইমাহ জ্বলছা অঁ লাইন পৰা চাওকচোন চাওক কি সুন্দৰকৈ ডেকৰেশ্যন কৰি আছে ইয়ো জাত কুকুৰ কি জাতকৈ ইয়ো ভিতৰৰ অংশ কেনেকুৱা হয় চাওক ইমান কম ঠাইতে তেওঁলোকে কাপোৰ টাপোৰ ধুনীয়াকৈ শুকায় আমাৰ কাৰণে এটা লাগে চোতাল এইফালে আছে চাওক এটা ৱাছৰুম বেচিন এইফালে এটা পাকঘৰ কি সুন্দৰ তেওঁলোকে ৰন্ধা বঢ়া কৰি আছে পঢ়া শুনাও কৰি আছে কিবা এটা অকণমান অৰ্ডাৰ দিলোঁ এতিয়া ধুনীয়াকৈ খাই বৈ আমি ইয়াৰ পৰা ওলাই যাম পিকলু গ্লাছ यो पदम चालको रक्सी अरे यो अरे यो टिमुरको ओ यो टिमुर यो बेसी खायो यो चियामा दिएर खान्छ मलाई मन पर्यो टिमुर होइन यो यो तपाईँहरूले बेच्नुहुन्छ फाइनली आइगल मोमो फर्स्ट टाइम खाएछु हामी यही बेला गरम गरम मोमो खाऊ केको नै जाऊ इउलाई पलिलको ए मोमो के होला मिठो मोमो এই যে সিঙ্গার থাকে যে ভিতর মালটো ওলাই গল চিকেন চলি ৰেচিপিটো খুব ভাল লাগিছে না আৰিয়ান অলপ অন্য ধৰণে হয় না কিবা এটা সেন্ট আছে ইয়াৰে যিটো তিহুৰ বুলি কয় কিবা কিবা কম্বিনেশ্যন আছে আমাৰ তাৰ মোমৰ লগত নিমিলে কিন্তু না তো চাটনি সব শেষ নকৰবি আকৌ नेपाली चटनी ভাল লাগে আৰু কি ভাল লাগে নেপালী কটিং খসি আমাৰ আইডিয়াখন খাই শেষ কৰিব পৰা নাই তো পটাপট খাওঁ ৱেডাৰ অকণমান বেয়া হৈ আহি আছে আৰু ইয়াৰ পৰা আমি অকণমান বস্তু লৈ আছোঁ এয়া ঠিক ঔষধ বুলি ক'ব লাগিব অকণমান বেছিকৈ খালে নিচাও লাগে টিমুৰ বুলি এটা জড়িবুটি আছে মই হাফ লিটাৰ লৈ যাম হাফ লিটাৰ কতি আনিছে দাম 325 रुपिस আৰু এই এটা লৈছোঁ এই যে এওঁলোকে সংগ্ৰহ কৰি আছে এইবোৰ শুকোৱাৰ পিছত এনেকুৱা হয় এই বটলটো লৈ যাম এই বটল 200 रुपियाँ आउँछ पुस्तक यो सन्तपुर भरिको सन्दकपुৰৰ এখন কিতাপ এখেতে মোক উপহাৰ দিলে পুৰাই বহু বহু ধন্যবাদ ইয়াত গোটেইখিনি আছে লিটাৰেচাৰ ইয়াৰ গোটেইখিনি পঢ়ি আপোনালোকক নিশ্চয় মই শুনাম আমি অইন এটি ৰুটেৰে এতিয়া উভতি আছোঁ এইটো ৰুট থাকে শ্বৰ্টকাট হ'ব এইফালে আহি ওলালো আমি তেতিয়া ঘূৰি ঘূৰি বুজিছা হঠাৎ ৱেডাৰটো বেয়া হৈ গ'ল এতিয়া পানী পৰাৰ আগে আগে আমি উভতি যাব লাগিব মাই পুখুৰী সজাও নিচিনা राम्रो এক্সটেনশ্যন হৈ আছে মাই পুখুৰী slaves আমি আহোঁতে অইন বাটত ললোঁ ইলামৰ পৰা মাই পুখুৰী খুব বেছি যদি হয় আপোনাৰ 18 পৰা 20 কিলোমিটাৰ হ'ব ভাড়াটো অকণমান বেছি আছিল বুলি মই দাম দৰ কৰিছিলোঁ কিন্তু বেচাৰাই যিমানখিনি ঘূৰিলে নহয় বেয়াই লাগিল এতিয়া দাম দৰ কথা নাই উল্টা বেছিকৈ খুজিব বুলি শংকা হৈ আছে খোজাৰ নামটো নাই শ্ৰীমতী কৈছে অকণমান বেছি দিয়াৰ কাৰণে নেকি এটা পৰা গতি আমি তেনেকৈ বৰফ পৰা ঠাইত এই ফুলবোৰ ফুলে চাওকচোন কি সুন্দৰকৈ ফুলিছে আৰু ঘৰটো চাওক
আমি যিহেতু টাপলিজুং যাব নোৱাৰিলোঁ, টাপলিজুঙত আছে পাঠি ভৰা এটা মন্দিৰ। পাঠি ভৰা মন্দিৰৰ ৰহস্য বুলি ক'ম নে মহত্ব বুলি ক'ম? মহত্ব বুলি ক'বই লাগিব। এটা জাগ্ৰত মন্দিৰ হয়। তাত যদি আপুনি গৈ পেলাই যাৰ যি ধৰণৰ ৰিকুৱাৰমেণ্ট 10,000, 20,000, 1 লাখ, 2 লাখ টকা যাৰ যেনেকুৱা দৰকাৰ হয় তেওঁ লৈ আহিব পাৰে। লৈ অহাৰ পিছত তেওঁ ধাৰ মাৰিব পাৰে বা তেওঁ কিছুমান বিজনেছত কাম লগাব পাৰে। আকৌ তেওঁৰ ইচ্ছামতে গৈ পেলাই ঘূৰাই দিব লাগে। যদি ঘূৰাই নিদিয়ে তেওঁ নিশ্চয়কৈ ক্ষতি হয় বুলি এটা জনবিশ্বাস আছে। এতিয়া কিমানজনে তাৰ পৰা ধন আনি পেলাই কিমান ধনী হৈছে সেয়াটো মোৰ হাতত খতিয়ান নাই। মই অকণমান এই ভাইক সুধিছোঁ, সূৰ্য ভাই কি কয়? भाई त्यो पाथिभरा मन्दिरको बारेमा अलिकति थाहा छ तिमीलाई? सुन्छु चाहिँ पाथिभरा मन्दिरबाट गएर मान्छेले गएर त्यहाँबाट पैसा लिएर आउँछ अरे हो, बिजनेस गर्छ अरे, पछि फर्काइदिन्छ होइन? त्यो थाहा छैन। सूर्य भाइ बाट किन गम नपाए? टाप्लिजुङ गएको थिएन तिमी? है हाम्रो कथा सुनेको के त्यो हो के সব পাই গ'লো আমাৰ আছিয়ানা। আৰু এই ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত। ভিডিঅ' চাই কাৰণে পেলাই যদি ভাল পাইছে নিশ্চয় লাইক এটা কৰিব, চেনেল যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব। পুনৰাই অইন টি ভিডিঅ'ত লগ পাম। বাই 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 भनिदिऊ त। सब्सक्राइब गर्नु भनिदिनु ल। लाइक सेयर सब्सक्राइब गरिदिनु भन। लाइक सेयर सब्सक्राइब गरिदिनु।